আমাৰ যি ভাৰতীয় ন্যায় সংহিতা আছে তাৰে ৩৫৬ ধাৰাত উল্লেখ আছে যদি এজন ব্যক্তিয়ে আন এজনৰ বিৰুদ্ধে মিছা অপবাদ আনি তেওঁৰ যদি সামাজিক ভাৱমূৰ্তি ম্লান কৰিছে বা তেওঁক যদি অপমান কৰিছে তেতিয়াহ'লে সেই ব্যক্তিজনে আইনী সহায় লৈ পেলাই এটি ফৌজদাৰী গোচৰ ৰুজু কৰিব পাৰে আৰু এই ফৌজদাৰী গোচৰত সেই দোষী হিচাপে যদি সেই ব্যক্তিজন সাব্যস্ত হয় তেতিয়াহ'লে দোষী ব্যক্তিৰ ২ বছৰলৈকে কাৰাদণ্ডৰ লগতে জৰিমনা হ'ব পাৰে যি বিএনএছৰ ৩৫৬ নং ধাৰাৰ অধীনত আৰু আনপিনে কি হৈছে যে এই যি অপবাদ মিছা অপবাদ জাপি দিলে তাৰ ফলত যদি সেই ব্যক্তিজনৰ সামাজিক ভাৱমূৰ্তি ম্লান হৈছে তেওঁৰ যদি অপমান হৈছে তাক আমি ইংৰাজীত ডিফেমেশ্যন কোৱা হয় সেই ডিফেমেটৰী যদি তেনেধৰণৰ মন্তব্য আৰু ডিফেমেটৰী মন্তব্যসমূহ কেতিয়াবা কি হয় যে প্ৰচাৰ মাধ্যম যোগে সংবাদ মাধ্যম যোগে প্ৰচাৰ হয় মিছা অপবাদ যদি সম্প্ৰসাৰণ হৈছে তেতিয়াহ'লে যি ভুক্তভোগী ব্যক্তি সেই ভুক্তভোগী ব্যক্তিয়ে ফৌজদাৰী গোচৰৰ কথা অলৰেডি আমি উল্লেখ কৰিছোঁ যে ৩৫৬ নং ধাৰাৰ অধীনত বিএনএছৰ সেই অপৰাধীজনৰ ২ বছৰ কাল শাস্তি কাৰাদণ্ডৰ শাস্তিৰ লগতে জৰিমনা হ'ব পাৰে আৰু ভুক্তভোগীজনৰ যি সামাজিক ভাৱমূৰ্তি ম্লান হ'ল তেওঁ যে এটাই অপযশ জাপি দিলে বা নিজৰ ভাৱমূৰ্তি ম্লান হ'ল তাৰ কাৰণে তেওঁ কিন্তু আইনৰ যোগেদি তেওঁ ক্ষতিপূৰণ বিচাৰিব পাৰে যি মিছা অপবাদ জাপি দি আজি বাতৰি আজি সম্প্ৰসাৰণ কৰি বাতৰি প্ৰচাৰ কৰিছে তেতিয়া সেই ব্যক্তিজনৰ বিৰুদ্ধে তেওঁ ক্ষতিপূৰণ বিচাৰি যি দেৱানী আদালত সেই দেৱানী আদালতত দেৱানী গোচৰ তৰি তেওঁ নিজৰ অধিকাৰ সাব্যস্ত কৰি নিজৰ ক্ষতিপূৰণসমূহ দাবী কৰিবলৈ সক্ষম হ'ব পাৰিব